নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 25 এপ্ৰিল আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। মোদী চৰকাৰে একশ্যন লওক পাকিস্তানৰ বিৰুদ্ধে, আমি মোদী চৰকাৰৰ লগত আছোঁ। এবাৰ পাকিস্তানৰ বিৰুদ্ধে ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একত্ৰিত হৈছে। পাকিস্তানৰ বিৰুদ্ধে সকলো ধৰণৰ একশ্যন ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একত্ৰিত হৈছে এতিয়া পাকিস্তানৰ বিৰুদ্ধে। মোদী চৰকাৰলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাহুল গান্ধীয়ে। আজি পেহেলগামলৈ গৈছে বিৰোধী দলপতি ৰাহুল গান্ধী। পেহেলগামত আছে ৰাহুল গান্ধী। খন্তেক সময়ৰ পিছতেই জম্মু কাশ্মীৰত উপস্থিত হ'ব ৰাহুল গান্ধী। আমি মোদী চৰকাৰৰ লগত আছোঁ বুলি মন্তব্য ৰাহুল গান্ধীৰ। পাকিস্তানৰ বিৰুদ্ধে একত্ৰিত সাহস বিৰোধী প্ৰধানমন্ত্ৰী মোদীৰে হাত মিলালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পাকিস্তানক শেষ কৰিবলৈ একত্ৰিত হ'ল সাহস বিৰোধী। প্ৰথমে ভাৰত, তাৰ পিছত ৰাজনীতি। সৰ্বদলীয় বৈঠকৰ পিছতেই হাত মিলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে। পাকিস্তানৰ বিৰুদ্ধে বৃহৎ পৰিকল্পনা ভাৰতৰ, যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰাৰ পণ। কংগ্ৰেছ বিজেপি সকলো একত্ৰিত হৈছে দেশ মাতৃৰ বাবে। সৰ্বদলীয় বৈঠকৰ পাছতেই মোদী চৰকাৰক পোনপটীয়া সমৰ্থন আগবঢ়াইছে কংগ্ৰেছে। ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী এইবাৰ একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে। যিকোনো মুহূৰ্তত ভাৰতে ভয়ংকৰ আক্ৰমণ চলাব পাৰে পাকিস্তানৰ ওপৰত। সাজু অত্যাধুনিক মিছাইল এয়াৰক্ৰাফ্ট ভাৰতীয় সেনাৰ। পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে ল'বলগীয়া সকলো সিদ্ধান্তক লৈ বিৰোধীৰ পোনপটীয়া সমৰ্থন। মোদী চৰকাৰলৈ পূৰ্ণ সমৰ্থন কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। মুঠতে পাকিস্তানক শেষ কৰিবলৈ ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একত্ৰিত হৈছে। আন এটা ব্ৰেকিং নিউজ। প্ৰতিশোধৰ জুই, সেনাই উৰুৱাই দিলে সন্ত্ৰাসবাদীৰ বাসগৃহ। পেহেলগামত যি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল আৰু 28 জন নিৰীহ লোকৰ প্ৰাণ লৈছিল, আৰু সেই সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিলে ভাৰতীয় সেনাই। নিৰীহক হত্যা কৰাৰ পৰিণাম ভুগিছে জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে। বোমাৰে উৰুৱাই দিয়া হ'ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আসিফৰ ঘৰ। বলডজাৰেৰে ভাঙি তছনছ কৰা হ'ল আন এক সন্ত্ৰাসবাদী আদিলৰ ঘৰ। পেহেলগাম ঘটনাত প্ৰত্যক্ষভাৱে জড়িত আছিল জম্মু কাশ্মীৰৰ দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ঘটনাৰ পাছতেই ঘৰ এৰি পলায়ন কৰিছিল দুই কালপিতে। ইতিমধ্যেই দুই কালপিতৰ মাথাৰ দাম 20 লাখ টকা ঘোষণা কৰিছে ভাৰত চৰকাৰে। বৈশাল উপত্যকাৰ সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল আসিফ শ্বেখ আৰু আদিল। পেহেলগাম ঘটনাৰ ব্লু প্ৰিণ্ট ৰচিছিল এই দুটা কালপিতৰ বাসগৃহতেই। নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পিছতেই যুদ্ধংদেশী ৰূপত এতিয়া ভাৰতীয় সেনা। দয়া নাই ক্ষমা নাই নীতিৰে ভাৰতীয় সেনাই ধ্বংস কৰি গৈছে সেনাবাহিনীৰ ঘাটি পাকিস্তানত। নিৰীহক হত্যা কৰাৰ পৰিণাম ভুগিছে জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে। বোমাৰে উৰুৱাই দিয়া হ'ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আসিফৰ ঘৰ। আন এটা ব্ৰেকিং নিউজ। ভাৰতৰ প্ৰতিশোধ সমগ্ৰ বিশ্বই দেখিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যুদ্ধ পাকিস্তানৰ সৈতে। পাকিস্তানৰ ওপৰত এনেকুৱা ভয়ংকৰ প্ৰতিশোধ ভাৰতে ল'ব, যি প্ৰতিশোধ দেখি সমগ্ৰ বিশ্বই কঁপিব। পৃথিৱীয়ে দেখিবলৈ পাব ভাৰতৰ ভয়ংকৰ প্ৰতিশোধ পাকিস্তানৰ ওপৰত। সমগ্ৰ বিশ্ববাসীক ভাৰতৰ প্ৰতিশোধ দেখিবলৈ সাজু হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জনম জনমলৈ সকলোৱে মনত ৰাখিব লাগিব এই প্ৰতিশোধ। আমি কাকো ৰেহাই নিদিওঁ বুলি হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সন্ত্ৰাসবাদীক মাটিৰ তলত মিহলাই দিম বুলি অপেন সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কল্পনা কৰিব নোৱাৰা শাস্তি পাব সন্ত্ৰাসবাদীয়ে। মাটিৰ লগত মিলি যাব শত্ৰু। শত্ৰুক যিকোনো প্ৰকাৰে ধ্বংস কৰিব ভাৰতে। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা ক'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ বিৰুদ্ধে ল'ব এই ব্যৱস্থা। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ দুঃসাহস কেতিয়াও নকৰিব। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেশে কল্পনাৰ বাহিৰত শাস্তি পাব। এনেকুৱা শাস্তি দিম সমগ্ৰ বিশ্বই দেখিব আৰু ভয় খাব। ভাৰতৰ শত্ৰুক মাটিৰ লগত মিলাই দিয়াৰ সময় আহি গ'ল বুলি সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সন্ত্ৰাসবাদীৰ পোহপাল দিয়াসকলৰ কঁকাল ভাঙি দিম বুলি সকিয়নি। 140 কোটি জনতাই যি ইচ্ছা তাকে কৰিব পাৰিব বুলি অপেন সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা বিগ ব্ৰেকিং নিউজ। লস্কৰ ই তৈবাৰ কামাণ্ডাৰ আলতাফ লালিক এনকাউণ্টাৰ কৰিছে ভাৰতীয় সেনাই। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো। লস্কৰ ই তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আলতাফ লালিক এনকাউণ্টাৰ। ভাৰতীয় সেনাই এনকাউণ্টাৰ কৰিলে আলতাফ লালিক। ভাৰতীয় সেনাৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী আলতাফ লালি। বন্দীপাৰাৰ ঘন জংঘলত ভয়ংকৰ আক্ৰমণত দলি পৰিল
আলতাফ আলীৰ নেতৃত্বতে পেহেলগামত চলিছিল ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ। জম্মু কাশ্মীৰত দীৰ্ঘদিন ধৰি থাকি ব্লুপ্ৰিণ্ট ৰচিছিল আলতাফে। ভাৰতীয় সেনাৰে হোৱা 12 ঘণ্টীয়া আক্ৰমণ প্ৰত্যাক্ৰমণত নিহত আলতাফ। এটাৰ পিছত আন এটা সন্ত্ৰাসবাদীক বিচাৰি আক্ৰমণ কৰিছে ভাৰতীয় সেনাই। প্ৰতিশোধ শেষ নোহোৱালৈকে প্ৰতিশোধ লৈ থকা হ'ব ভাৰতীয় সেনাৰ দ্বাৰা। আৰ্মি চিফ উপেন্দ্ৰ দ্বিবেদী উপস্থিত থকা সময়তে সেনাৰ এম্বুছ। উত্তৰ কাশ্মীৰত এতিয়া কেৱল গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে। গুলীৰ শব্দত কঁপিছে উত্তৰ জম্মু কাশ্মীৰ, কঁপি উঠিছে সন্ত্ৰাসবাদী। ভাৰতীয় সেনাৰ ভয়ত পাকিস্তান সীমান্তলৈ প্ৰেৰণ সন্ত্ৰাসবাদী। 12 ঘণ্টাত ভাৰতীয় সেনাই শেষ কৰি দিছে 3টাকৈ দুৰ্ধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদীৰ জীৱন। বোমাৰে উৰুৱাই দিছে পেহেলগাম কাণ্ডৰ 2 কালপিতৰ ঘৰ। মুঠতে এতিয়া প্ৰতিশোধ অব্যাহত আছে ভাৰতীয় সেনাৰ দ্বাৰা। ইটোৰ পিছত সিটো সন্ত্ৰাসবাদীক শেষ কৰিছে ভাৰতীয় সেনাই। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন। ক'লা বেজ পৰিধান কৰি জুম্মা নামাজ পঢ়িল আছাদুদ্দিন ওৱেইছিয়ে। সকলো মুছলমানে আজি ক'লা বেজ পৰিধান কৰি জুম্মা নামাজ আদায় কৰিছে। মোদী চৰকাৰক পূৰ্ণ সমৰ্থন জনাই পাকিস্তানৰ বিৰুদ্ধে গৰজি উঠিল আছাদুদ্দিন ওৱেইছি। ধৰ্মত বিভেদ অনা সকলক শেষ কৰি দিয়াৰ হুংকাৰ। পেহেলগাম ঘটনাৰ নিহতক শ্ৰদ্ধাঞ্জলি দি ব্যতিক্ৰমী ৰূপত ওৱেইছি। জুম্মা নামাজ আদায় কৰিবলৈ প্ৰতিজন মুছলমানক বিলালে ক'লা বেজ আছাদুদ্দিন ওৱেইছিয়ে। নিজেও জুম্মা নামাজ পঢ়াৰ পূৰ্বে নিৰীহক জনালে শ্ৰদ্ধাঞ্জলি। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জেহাদ ঘোষণা সাংসদ আছাদুদ্দিন ওৱেইছিৰ। মোদী চৰকাৰক পূৰ্ণ সমৰ্থন জনাই পাকিস্তানৰ বিৰুদ্ধে এতিয়া আছাদুদ্দিন ওৱেইছিৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন আগবঢ়াইছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। আন এটা ব্ৰেকিং নিউজ, পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল আন এজন যুৱক। পাকিস্তানৰ সমৰ্থন কৰি লিখিছিল গুড জব বুলি কৈ আৰক্ষীৰ জালত মাজাখাৰ মিয়া নামৰ যুৱকজন। পাকিস্তানক গুড জব বুলি কোৱা মৈৰাবাৰীৰ মাজাখাৰ মিয়াক গ্ৰেপ্তাৰ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই চলিছে আৰক্ষীৰ তীব্ৰ অভিযান। সাৱধান, ভুলতো পাকিস্তানক সমৰ্থন জনাই পোষ্ট নিদিব আপুনি। মুখ্যমন্ত্ৰীৰ ঘোষণা, ভাৰত বিৰোধী মন্তব্য কৰা কোনো ব্যক্তি সাৰি যাব নোৱাৰিব অসমৰ পৰা। ছচিয়েল মিডিয়াত এটা ভিডিঅ'ত পাকিস্তানৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰিছিল মাজাখাৰে। গুড জব বুলি কমেণ্ট কৰিছিল এই যুৱকজনে আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মৈৰাবাৰী থানাত ৰুজু কৰা হৈছিল গোচৰ যুৱকজনৰ বিৰুদ্ধে। গুড জব বুলি কৈ আৰক্ষীৰ জালত মাজাখাৰ মিয়া নামৰ এই যুৱকজন। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পেহেলগামৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি। দেশৰ মছজিদে ইমামে কৰিব বিশেষ দোৱা। জুম্মা নামাজৰ পিছতেই লাখ লাখ মুছলমান লোক একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে। জুম্মা নামাজৰ দিনাই মুছলমান লোকৰ প্ৰতিবাদ। দেশজুৰি প্ৰতিটো মছজিদত ইমামসকলে কৰিলে বিশেষ দোৱা। পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পাছতেই প্ৰথমটো জুম্মা নামাজত এই সিদ্ধান্ত মুছলমানৰ। ধৰ্মৰ বিভেদ কৰি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাণ্ডক দুখ প্ৰকাশ মৌলানাসকলৰ। একলগে একেটা সময়ত কোটি কোটি মছজিদত চলিল নিহতলৈ দোৱা। 26 গৰাকী নিৰীহৰ আত্মাৰ সদ্গতিৰ অৰ্থে কৰিব এই দোৱা মছজিদে। মৌলানা খালিদ ৰছিদ মাখিলৰ এই ঘোষণা। জুম্মা নামাজৰ দিনাই পেহেলগামৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি লাখ লাখ মুছলমান ৰাইজৰ। দেশৰ প্ৰতিটো মছজিদতেই ইমামসকলে কৰিব নিহতসকলক লৈ দোৱা। আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত লাখ লাখ মুছলমান লোক একত্ৰিত হৈছে। সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে ভাৰতৰ কোটি কোটি মুছলমানে। মুঠতে হিন্দু মুছলমান উভয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে। প্ৰতিটো প্ৰান্তত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানৰ সদনত হাহাকাৰ। 24 কোটি পাকিস্তানীৰ বাবে সিন্ধু নদীৰ পানী বন্ধ কৰিলে ভাৰতে। ভাৰতৰ এই সিদ্ধান্তত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি। ভাৰতৰ সিদ্ধান্তৰ পিছতেই পাকিস্তানৰ সদনত কম্পন দেখিবলৈ পোৱা গৈছে। কোটি কোটি পাকিস্তানৰ বাবে সিন্ধুৰ পানী জীৱন দায়িনী। পানী বন্ধ কৰি দিয়াৰ লগে লগেই পাকিস্তানৰ সদনত হাহাকাৰ পৰিস্থিতি। ভাৰতৰ এই পদক্ষেপক এক্ট অফ ৱাৰ আখ্যা দিছে পাকিস্তানে। ভাৰতৰ ভয়ত পাকিস্তানে এতিয়া দিছে প্ৰেছ মিট। ভাৰতীয় সেনাৰ কুচকাৱাজ দেখি কম্পিত হৈ পৰিছে চুবুৰীয়া চিৰবৈৰী পাকিস্তান। হাই এলাৰ্টত ৰখা হৈছে পাকিস্তানৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাক। সদনত এই কথা জনালে পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী ইছাকে।
পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি। ভাৰতৰ এটা সিদ্ধান্তৰ পিছতে এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰবৈৰী পাকিস্তানত। আন এটা ব্ৰেকিং নিউজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাই দিয়ক 56 ইঞ্চিৰ বুকু। এতিয়া বহি থকাৰ সময় নহয়, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শ শ আমচু নেতা কৰ্মীৰ গৰ্জন। 56 ইঞ্চি বুকুৰে পাকিস্তানক গুলীৰ জবাব গুলীৰে দিব লাগে মোদীয়ে। পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা আঁতৰাই দিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই আক্ৰমণ কেৱল 28 মানুহৰ ওপৰত হোৱা নাই, এই আক্ৰমণ সমগ্ৰ ভাৰতবাসীৰ ওপৰত হৈছে। এই আক্ৰমণ সমগ্ৰ ভাৰতবাসীৰ ওপৰত হৈছে। আমচু নেতা কৰ্মীসকলৰ গৰ্জন। এতিয়া মিছাইল টেষ্ট, কেবিনেট বৈঠক কৰি থকাৰ সময় নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 56 ইঞ্চিৰ বুকু দেখুৱাই সন্ত্ৰাসবাদীক শিক্ষা দিয়ক। প্ৰতিশোধ ল'বলৈ এতিয়া বহি থকাৰ সময় নহয়, শীঘ্ৰেই লওক একশ্যন পাকিস্তানৰ বিৰুদ্ধে। 1 মিনিট সময় নষ্ট নকৰাকৈ চৰকাৰে ব্যৱস্থা লওক পাকিস্তানৰ বিৰুদ্ধে। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে আমচু নেতাকৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। হাউলিত শ শ আমচু নেতাকৰ্মীৰ গণবিক্ষোভ কাৰ্যসূচী। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদীত নিপাত যাওক ধ্বনিৰে আমচুৰ গৰ্জন। 56 ইঞ্চি বুকুৰে পাকিস্তানক গুলীৰ জবাব গুলীৰে দিব লাগে বুলি মন্তব্য আমচু নেতাকৰ্মীসকলৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমচু নেতাকৰ্মীসকলৰ আহ্বান, শীঘ্ৰেই পাকিস্তান আৰু সন্ত্ৰাসবাদীক নিষেধ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজমলৰ পিছত ৰফিকুল ইছলামে এৰিলে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ সংগ। আজমলৰ পিছত আমিনুল ইছলামৰ সংগ এৰিলে ৰফিকুল ইছলামে। আমি আমিনুল ইছলামৰ পক্ষত নহয়, আমি চৰকাৰৰ পক্ষতহে। চৰকাৰে লোৱা সিদ্ধান্ত, চৰকাৰৰ মতামতক আমি সন্মান কৰি চলিম। সময় পৰিস্থিতি এতিয়া ৰাজনীতি কৰাৰ নহয়, এক হৈ থিয় দিয়াৰহে সময়। আমিনুল ইছলামে কৰা মন্তব্য সম্পূৰ্ণ ব্যক্তিগত মন্তব্য। এয়া কোনো দলীয় মন্তব্য নহয়, আমিনুল ইছলামে কৰা মন্তব্য। আমিনুল ইছলাম গ্ৰেপ্তাৰ হৈছে, আৰক্ষীৰ কাম আৰক্ষীয়ে কৰিব। তাত মোৰ অথবা AIUDFৰ ফালৰ পৰা ক'বলগীয়া একো নাই। দেশদ্ৰোহী গোচৰত গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক অকলশৰীয়া কৰিলে AIUDFে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পেহেলগামৰ ঘটনাস্থলীত নাছিল নিৰাপত্তাৰক্ষী, স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা স্থলত নাছিল কোনো নিৰাপত্তাৰক্ষী। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, সৰ্বদলীয় বৈঠকত নিৰাপত্তাৰক্ষী নোহোৱাৰ কথা স্বীকাৰ কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ সূত্ৰৰ মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈঠকত স্বীকাৰ কৰিছে এই কথা। কোনো নিৰাপত্তাৰক্ষী নাছিল পেহেলগামত। পেহেলগামত 500 নিৰাপত্তাৰক্ষী আছিল যদিও বৈচৰান মিডত কোনো নিৰাপত্তাৰক্ষী নোহোৱা বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰাপত্তাৰক্ষীৰ থকা ঠাইৰ পৰা ঘটনাস্থলী পাবলৈ 45 মিনিট সময় লাগে বুলি উল্লেখ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। ঘটনাৰ 5 দিনৰ আগৰ পৰাই ঘটনাৰ 50 কিলোমিটাৰ ব্যাসাৰ্ধত চোৰাংচোৱাই একো গতিবেদি পোৱা নাছিল বুলি স্বীকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পেহেলগাম কাণ্ডক লৈ দেশ বিৰোধী মন্তব্য। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ বাউসুদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পেহেলগাম কাণ্ডক লৈ দেশ বিৰোধী মন্তব্য এজন ছাত্ৰৰ। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ AK বাউসুদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ। ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰি বিপদত ছাত্ৰজন। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। AK বাউসুদ্দিন চৌধুৰী শিলচৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ ছাত্ৰ। জয় শ্ৰীৰাম নকলে যেতিয়া মুছলমানক হত্যা কৰা হয় তেতিয়া প্ৰতিবাদ কিয় নহয়? পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পূৰ্বে ধৰ্মৰ কথা সোধা হোৱা নাছিল। এই পোষ্ট দিয়াৰ পিছতেই AK বাউসুদ্দিনক আৰক্ষীয়ে আৰম্ভ কৰিছে জেৰা। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। পৰৱৰ্তী খবৰ, ধুবুৰীত পাকিস্তানৰ পতাকা, পেহেলগাম কাণ্ডক লৈ প্ৰতিবাদ। পেহেলগাম কাণ্ডৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৰাজপথত শাৰী শাৰীকৈ পাৰি দিয়া হৈছে পাকিস্তানী পতাকা। তাৰ পিছতেই ভৰিৰে গচকি মুখাৰি পেলোৱা হৈছে পতাকাসমূহ। পাকিস্তানী পতাকাৰ ওপৰেৰে চলাই নিছে যান বাহন ধুবুৰীৰ ৰাজপথত। কোনো অজ্ঞাত ব্যক্তিৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিনৱ প্ৰতিবাদ। পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে। পেহেলগাম কাণ্ডৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজপথত এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় সেনাই ধ্বংস কৰিলে পাক সেনাৰ 9টাকৈ ঘাটি। কম্পিত সীমান্তৰ পাক সেনা। ভাৰতীয় সেনাৰ যুদ্ধং দেখি ৰূপ দেখি কম্পিত হৈ পৰিছে এতিয়া পাকিস্তানী। LOCত পাক সেনাৰ আক্ৰমণত
উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাক সেনাৰ 19টাকৈ ঘাটি। পাক সেনাই প্ৰথমে ভাৰতীয় সেনালৈ লক্ষ্য কৰি চলাইছিল গুলী, তাৰ পিছত ভাৰতীয় সেনাৰ একশ্যন। কিন্তু ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত মুখ ঠেকেচা খালে পাক সেনাই। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে একশ্যন লোৱাৰ পিছতো চিপ ফায়াৰ উলংঘন পাক সেনাৰ। জম্মু কাশ্মীৰ বান্দিপুৰাত সেনা সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ। কুলানাৰ বাজিপুৰ এলেকাত তীব্ৰ অভিযান ভাৰতীয় সেনাৰ। অভিযানৰ মাজতেই সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 2 ভাৰতীয় জোৱান। ইতিমধ্যেই বান্দিপুৰাত লস্কৰ-ই-তৈবাৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাই। ভাৰতীয় সেনা প্ৰমুখ উপেন্দ্ৰ দ্বিবেদী উপস্থিত শ্ৰীনগৰত। এলৌচিত পাক সেনাৰ আক্ৰমণত উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। মুঠতে প্ৰতি আক্ৰমণ এতিয়া অব্যাহত আছে। পাকিস্তান আৰু ভাৰতৰ মাজত যেন এক প্ৰকাৰে যুদ্ধ আৰম্ভ হৈছে সেয়া স্পষ্ট হৈ পৰিছে।